হেল্ল' গাইজ, কি খবৰ? আজি হঠাৎকৈ ওলালোঁ, মানে এটা প্লেন কৰি ওলালোঁ এটা জেগাত ঠাইত যাবলৈ। ধুনীয়া প্লেচ হয় আমাৰ এইখিনি এৰিয়াৰ, মানে এইখিনি এৰিয়া নহ'ব, এই আমাৰ নামনি অসমৰ মানে বঢ়িয়া এটা ধুনীয়া প্লেচ আছে। তো তাতে যাব ওলাইছোঁ। এইফালে বাইকখন, এইখন নাযায়, এইখন যাব খালি মোৰ বাইকখন। আৰু তেলিপুৰ তাতে ৰখি আছে মনোজ দা আৰু লস্কা, আৰু এখন হিমালয়ান আহি আছে পাম্পকিনৰ, তাই আহি আছে। আমি 3খন বাইক যাম আৰু মানুহ চবতে ডাবল থাকিব। তো ভিডিঅ'টো সেইকাৰণে চাই থাকিব। ধুনীয়া প্লেচ হয়, আপোনালোকে ভিডিঅ'টো চাই একেলগে গম পাব মানে কেনেকুৱা প্লেচ। এইখিনি টাইমত মানে যাব মানে ধুনীয়া হৈ আছে, মানে পূৰা গৰম দিছে না, আৰু প্লেচটো ইমান ধুনীয়া না, তাৰ কাৰণে সেইফালে জুবি। তো গাইছ, ৰ'দত উঠি ল'লোঁ, আৰু মোটামুটি 86 মান কিলোমিটাৰ হয় আমাৰ ঘৰৰ পৰা এই দূৰ। এই প্লেচটো মানে 86 মান কিলোমিটাৰ হয় দূৰ না। তো আমি কাজলগাঁও এইখিনি পাৰ হৈ ৰ'লোঁ, এতিয়া গৈ আছোঁ। ৰাস্তাখিনি মানে বহুত ধুনীয়া হয়, ৰাস্তাৰ কণ্ডিশ্যনো একদম মজা, মানে এইখিনি ইমান মানে গাটা এইবিলাক নাই, মানে 4 লাইন। তো গাইছ, আহি পালোঁ এয়া সৰলপাৰা গেটখন। তো এতিয়া আমি এইখন পাৰ হৈ কিনে আগুৱাই যাম। গাইছ, এতিয়া গেটখন পাৰ হৈ ল'লোঁ, এই সৰলপাৰা যোৱা গেটখন। অলপমান মানে ৰেষ্ট ল'লোঁ, অলপমান ৰখি দিলোঁ, মানে বহুত টাইম মানে গাড়ীখন চলাই আছিলোঁ না, অলপমান ৰখি দিলোঁ, জাষ্ট 5 মিনিটছমান। তো এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিম। উঠি লৈছোঁ এতিয়া, মানে অলপমান ইয়াক চলাব দিছোঁ অলপ টাইমৰ কাৰণে, মানে বহুত টাইম চলালোঁ না, আৰু এইটো মানে লাগি থাকে না, ইয়াক চলাব দিছোঁ। এতিয়া মই অলপমান চলাম। ৰাস্তা ইমান ভাল নহয় এইখিনি, মোটামুটি মানে হাইৰডখিনিতো ধুনীয়া, এইখিনি মোটামুটি এতিয়া 15 কিলোমিটাৰমান এনেকৈ বেয়া ৰাস্তা বহুত। আগতে আহিছিলোঁ 2বাৰমান 3বাৰমান আহিছোঁ যাওঁতে, এনেকুৱাই আছিল ৰাস্তাটো। মানে আগৰখিনি ভাল কৰিছে নে নাজানো, এইখিনিতো সেনেকৈ বৰ্তমানলৈকে আগৰ নিচিনা হৈ আছে। তো গাইছ, ৰাস্তা দেখিলোঁ এয়া গল্ডেন লেংগুৰ। ইহঁতৰ মানে নেজডাল মানে দীঘল থাকে, মানে গল্ডেন লেংগুৰৰ, আৰু দেখাতো সোণালী ৰঙৰে আৰু লাজুকীয়া টাইপৰ হয়। নাই আৰু মোটামুটি 3 কিলোমিটাৰমান হ'ব চাগে, সেইটো নাই। এইফালে অলপমান মানে বেয়া ৰাস্তাখিনি পাৰ কৰি পিনে অলপমান ভাল ৰাস্তা পাই গৈছোঁ। এইফালে এইখিনি বাকী ভালে আছে, বতৰটো কিন্তু বেয়া লগাইছে আজি, মানে পানী অহা যেন হৈ আছে বতৰটো। মানে ইমান দূৰৰ পৰা আহিলেও কষ্ট কৰি ক'লে ইয়াতে আহি মানে বতৰটো বেয়া হ'লে এনেকৈ হ'ব। গাইছ, আহি পালোঁ সৰলপাৰা। বহুত লেট হৈ গ'ল। আমাৰ মানে ক'ৰবালৈ গ'লে মানে লেটেই হৈ আছে, হ'ব মানে। এই চাওক পানী, গাইছ 100 টকা দি এণ্ট্ৰি হ'ল, মানে বাইকৰ 100 থাকে আৰু বেছি থাকে। তো এইখনত মজা লাগে দিওঁ, সৰলপাৰা এণ্ট্ৰি কৰি আছোঁ। তো আহি পালোঁ সৰলপাৰা। এই মানে কি ক'ম, মানে আজিও এই বেলিটা ডুব দিছে মানে, আৰু অলপ সোনকালে আহিলে ভাল আছে। তথাপি মানে ক'ব লগা নাই, তথাপি পাৰ্টি কৰিম আজি। তো গাইছ, মই এইফালে নামি লৈছোঁ, মানে পানীটো দেখিছে নে ইমান চাফা। এইফালে ভূটানৰ পৰা বৈ আহে মানে পানীটো ডাইৰেক্ট। এই পাহাৰকেইখন যে দেখিছে, এইখন মানে ভূটানৰে পাহাৰ হয়। এইখিনি মানে সৰলপাৰাখিনি ভূটানৰ বৰ্ডাৰৰ ওচৰতে মানে, আৰু পানীটো দেখিছে ইমান চাফা, মানে তলৰ চবখিনি দেখা যায়। তো পানীখিনি ইমান চাফা আৰু ঠাণ্ডা, মানে পূৰা ভাল লাগি যায়, মানে গৰমত মানে একদম মজা লাগে, মানে আপোনালোকে আহিব পাৰে। তো গাড়ীখন দি ল'লোঁ অলপমান, মানে কুল ষ্টাৰ্ট, বহুত সময় ৰ'লোঁ না, তো অলপমান ষ্টাৰ্ট দি ল'লোঁ। তো যাব সবে ৰেডি হৈ আছে, এতিয়া আমি যাম। এই যে সৰলপাৰা ভিউ, ফিৰিবা আপেল না, ফিৰিবা আপেল ফ্ৰীতে আছা। তো গাইছ, চব মানে খোৱা দাওয়া হৈ গ'ল আৰু গা ধোৱা হৈ গ'ল। এতিয়া আমি ঘৰ যাব ওলাইছোঁ। মানে পূৰা বতাহ মাৰি আছে, মজা লাগি আছে, মানে ঠাণ্ডা গৰমৰ কাৰণে ঠাণ্ডাৰ মানে পূৰা মিক্স হৈছে, একদম বেলেঞ্চ লাগি আছে, ধুনীয়া লাগি আছে মানে একদম বতৰখিনি। তো এতিয়া আমি যাম, মানে নহ'লে মানে যদি পানী চানী পৰি যায় দিগদাৰ হ'ব, মানে বহুত ৰাস্তাটো বেয়া না। ভাল হ'লে অলপ কথা নাছিলে, তথাপি আৰু মানে দোকানো নাই না এইখিনিতে ৰাস্তাখিনিত। তো ঘৰত যাওঁ এতিয়া, তো টাটা।